আপোনালোকে এনেকে লগাব উফিৰ সমস্যাও সমাধান হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো ভালে আছে। পুনৰ এটা ভিডিঅ'লৈ মৰম জীৱনী আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈ আহিছো এটা সকলোৰে ৰিকুৱেষ্টেড ভিডিঅ', মানে সকলোৰে সমস্যা এটা হৈ পৰিছে নহয় জানো। এতিয়া চুলিৰ সমস্যা বহুত বেছি হৈছে সকলোৰে, আৰু যেতিয়া লগৰ সমনীয়াৰ লগত কথা পাতো সকলোৱে কয় যে এই চুলিৰ সমস্যাটোৰ কথা। তো সেইকাৰণে একদম আজি দেখিছেনে একদম চাকু টাকু লৈ মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো, আৰু চকু মেলিব পৰা নাই, এনেকুৱা ৰ'দ দিছে, আৰু সেইকাৰণে ভাল হৈছে। মানে অকমান ৰ'দ দিলে এইবিলাক কাম কৰিবলৈ ভাল লাগে ন। তো ভাবিলো আজি এটা চুলিৰ যত্নয়ে লওঁ আৰু আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰো আৰু ভিডিঅ'টো। এতিয়া একদম এয়া ৰ'দত দি মেলি থৈ দিছো নাৰিকল তেল, আৰু লগতে এতিয়া এল'ভেৰাৰ ওচৰত যাওঁ। এল'ভেৰা এজোপা ৰুই লৈছো, সেইকাৰণে ঘৰতে যিকোনো ক্ষেত্ৰত এল'ভেৰাটো বহুত প্ৰয়োজন হয়, সেইকাৰণে ঘৰতে আপোনালোকে এজোপা ৰুই ল'ব। আৰু এনেকুৱা ৰ'দ দিছে, এতিয়া বলক আগতে কাটি মেলি লওঁগে এল'ভেৰা জোপা। একদম এতিয়া কাটি মেলি ললো এয়া এল'ভেৰা, আৰু লগতে এতিয়া নাৰিকল তেলটো গলিছে চাগে, এইটো লৈ লওঁ। আৰু এতিয়া এইখিনি ভালকে ধুই মেলি ল'ব লাগিব। আৰু ইমানেই এইটো চুলিৰ সমস্যাটো এতিয়া বাঢ়িবলৈ ধৰিছে নহয়, সকলোৰে মুখতে শুনিব আপোনালোকে চুলিৰ সমস্যা। এতিয়া এয়া এল'ভেৰা খিনি মই ধুনীয়াকে চাফাকে ধুই মেলি আনিলো, আৰু ইয়াতে মানে পানী পৰি বৰষুণ পৰি এটা খেলুৱাই হৈ যায়, ইয়াতে কলা এটা দাগ পৰি গৈছিলে, সেইখিনি ধুনীয়াকে চাফা কৰি মেলি এতিয়া ললো। এতিয়া এইটো এনেকে ইয়াৰ বাউল এটাত উলিয়াই মেলি ল'ম, আৰু ইয়াৰ জেল খিনি তো ধুনীয়াকে উলিয়াই মেলি ল'ব। জেলখিনি ৰেডি হৈ গ'ল, দেখিছেনে ধুনীয়াকে এনেকে জেল কৰি ল'ব। ইয়াত হৈ গ'ল। এতিয়া এইখিনি মই ধুনীয়াকে ইয়াতে অকমান এই নাৰিকল তেল অকমান দি দিছো নাৰিকল তেল, আৰু এতিয়া অকমান মিহলাই লৈ মেলি আৰু লগাই দিম। একচুৱেলি যে বহুত দিনৰ পৰা মানে বহুতে বিচাৰি আছিলে বা ভিডিঅ' এটা দিবা চুলি কেনেকে যত্ন লোৱা তুমি। একচুৱেলি মোৰ চাওকচোন চুলিখিনি একেদিন একেবাৰে বেয়া হৈ গৈছেগে, আৰু বহুত অত্যাচাৰ কৰা যায় মোৰ চুলিখিনিত। মানে কিয় কৈছো, এই বোলে ফটোশ্বুট এই নাচ বা কেনেকে কৰি থাকো যে, সেইকাৰণে মানে চুলিখিনিত এই ট্ৰিমিং কৰা হয়, এই হেৰি খোপা বন্ধা হয়, এই হেৰি কৰে, এনেকে মানে বহুত খিনি অত্যাচাৰে কৰো। কিন্তু নাই, ভাবিলো আজি একদম নোৱাৰিছো আৰু একদম বেয়া হৈ গৈছেগে। সেইকাৰণে অকমান নিজে কেয়াৰ লওঁ। আৰু চুলিত এটা সমস্যা বেছি হয়, উফিৰ সমস্যাও মোৰ আছে, লগতে উফিটো অলপ ভাল হয়, মই আগতে লগাও যে তেনেকে।
মানে ধুনিয়া চুলি একুচা ৰাখিবলৈ হলে অকমানটো যত্ন লবই লাগিব ন আৰু সকলোৱে জানে এল'ভেৰাৰ জেলটো এনেকা লগাব লাগে বুলি প্ৰায়ে জানে নজনা নাই মানে সকলোৱে জানে হলেও মানে কি হয় এনেকে লগামকে থাকি যায় আৰু এনেকা যদি কেতিয়াবা মোৰো হেনেকুৱা হয় ভিডিঅ' চিডিঅ' যদি মানে দেখো নহয় তেতিয়া ভাবো নাই মোৰো লগাব লাগিব এলা কৰি থাকিলে নহব এনেকা বুলি এটা জোশ আহি যায় ন তেতিয়া বেলেগক দেখিলে কৰিবলৈ মন যায় সেইকাৰণে ভাবিলো আৰু আপোনালোকেও দেখি যদি কাৰবাৰ কৰিম বুলি থাকি গৈছেগে আৰু মোক দেখি হয়তো অকমান এটা জোশ আহিব ন কৰিবলৈ মন যাব আৰু সকলোৱে বিচাৰি আছিলে মানে প্ৰায় কৈ থাকে চুলি কোচা বা কেনেকে কি যত্ন লোৱা ইমান ধুনিয়া একচুয়ালি একদম ধুনিয়া বুলি কওঁতে একদম বেয়াই হৈ গৈ আছে মোৰ চুলি কোচা আগৰ নিচিনা হৈ থকা নাইকিয়া আৰু এতিয়া আগতে যেনেকুৱা আছিলে হলেও যি কেডাল আছে হেকেডালকে ভাল কৰিটো ৰাখিব লাগিব ন আৰু পাৰিলে আপোনালোকে ঘৰতে এল'ভেৰা এজোপা ৰুই ল'ব তেতিয়া মানে যেতিয়াই মন যায় তেতিয়া আপোনালোকে লগাব পাৰিব আৰু গুৰিটো ভালকে লগাই দিব বেলেগে লগাই মেলি দিলে অকন আৰাম লাগে আৰু নিজে লগাবলে অকন অসুবিধা হয় বাৰু কিন্তু উপায়টো নাই আৰু সদায়টো মানুহ পোৱা নাযায় ন এতিয়া ধুনিয়াকে লগাই কৰি হৈ গল এতিয়া এইখিনি অকমান টাইম 1 ঘন্টা মান শুকাবলৈ দিম আৰু ধুনিয়াকে তাৰ পিছত ওয়াশ কৰি দিম আৰু তো আপোনালোকৰ যদি এনেকে চুলি সমস্যা হৈ আছে নহয় আপোনালোকে এবাৰ লগাই চাব পাৰে আৰু লগাই চাগে বহুতে কিন্তু হলেও লগাই চাব যি সকলে লগোৱা নাই মানে লগামকে থাকি গৈছে মোৰ মানে এটা সমস্যা আৰু বেছি আছিলে অফিৰ সমস্যাটো এতিয়া অকমান এইখিনি লগাই অলপ গৈছে আৰু এনেকে ঘৰুৱা ট্ৰিটমেন্ট ললে বেছি ভাল হয় আৰু চুলি কুচাত জিটি লগাই দিবলৈ ভয় লাগে ন ঘপককে কিবা এটা তো এনেকে যদি লগাই মেলি থাকে ঘৰতে বহুত সমস্যাৰ পৰা সমাধান পোৱা যায় আৰু মাজে সময়ে পাৰ্লাৰ যাও বাৰু নোযোৱা নহয় কাৰণ কিয় কেতিয়াবা অকন বেলেগে কৰি দিলেও ভাল লাগে তো তেনেকে কেতিয়াবা স্পা কৰিবলৈ কাৰণে পাৰ্লাৰ যোৱা হয় আৰু নাযাও বুলি নকও কিন্তু প্ৰায় ভাগ মই ঘৰতে মানে নিজে কৰিবলৈ কাৰণে চেষ্টা কৰো আৰু চুলি কুচাতটো জিটি লগাই দিব নোৱাৰি নহয় জানো তো ঠিক আছে তেতিয়াহলে আজিৰ ভিডিঅটো আপোনালোকে ভাল পালে বুলি মই আশা কৰিলো আৰু বহুতে কৈ আছিলে বা আপোনাৰ চুলি কুচানো কেনেকে আপুনি কেয়াৰ লয় ইমান ধুনিয়া হৈ আছে বুলি নকও এতিয়া বহুত বেছি বেয়াই হৈ গল আৰু মানে খৰি শেষে হৈ গৈছেগে মানে ইমানেই চুলি খৰে নহয় কৰিম বুলি এনেকে থাকিও যায়গে বা তেনেকে টাইম মিলাব পৰা নাযায় আৰু ঘৰতে কৰিবলৈ এলাহো ধৰে সস্তা কথা ক'ব গলে বিৰাট এলাহ ধৰে কিন্তু আজি নাই ভাবিছো কৰো এইকেইদিন অকমান যত্ন লও নিজকো তো সেইবাবে এতিয়া আৰু এটা লাহে কৰি গৈ থাকিম আৰু আপোনালোকৰ লগতে শেয়াৰ কৰিম আশা কৰো আজি ভিডিঅটো আপোনালোকে নিশ্চয় ভাল পালে আৰু যদি ভিডিঅটো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু লগতে মোৰ যদি পেজত চাই আছে তেতিয়া হলে প্লিজ পেজটো ফলো কৰি দিব আৰু আজিলৈ আহিছো তেন্তে বাই বাই